সন্ত্ৰাসবাদী আহি জাতি সোধা নাই ধৰ্ম সুধিছে গোটেই মানৱ জাতিটোক হত্যাকাৰী পেহেলগাম এটাকটোৰ পিছতে আমাৰ ভাৰতবৰ্ষ তথা অসমৰ নিউজ পৰ্টেলত যেনেধৰণে নিউজ বাজি আছিল সেই নিউজবোৰৰ দ্বাৰা আচলতে সন্ত্ৰাসবাদীৰ উদ্দেশ্যক সফল কৰা হৈছে নেকি আচলতে সন্ত্ৰাসবাদীৰ যি উদ্দেশ্য সেয়া স্পষ্ট হৈ পৰিছে আমি বুজিব লাগে সন্ত্ৰাসবাদীৰ উদ্দেশ্য আমি ভাৰতীয়ৰ এগেইনষ্টত যুদ্ধ লগাই দিয়া ধৰ্মৰ নামত আহি ধৰ্ম সুধিছে ধৰ্ম সুধি হত্যা কৰিছে আচলতে কোনো ধৰ্মৰ মানুহক এয়া হত্যা কৰা হোৱা নাই গোটেই মানৱ জাতিটোক হত্যা কৰিছে আমি ভাৰতীয়ই ভাৰতবৰ্ষত যিমান দিনলৈকে ধৰ্মৰ নামত ভাগ নহওঁ সিমান দিনলৈকে পৃথিৱীৰ কোনো শক্তি নাই যি শক্তি আমাৰ ভাৰতবৰ্ষক পৰাস্ত কৰিব ইয়াৰ মাজতে আকৌ পলিটিকেল পাৰ্টিয়ে নিজৰ ভোট বেংকৰ কাৰণে সুবিধা লৈছে যে সন্ত্ৰাসবাদী আহি জাতি সোধা নাই ধৰ্ম সুধিছে চ' ইয়াৰ দ্বাৰাও ইউনাইটৰ নামত ডিভাইড কৰাৰহে চেষ্টা কৰিছে নিজৰ ভোট বেংক মুনাফা বনোৱাৰ কাৰণে সেয়া আমি বুজিব লাগিব পলিটিকেল পাৰ্টিৰ উদ্দেশ্য কি আৰু সন্ত্ৰাসবাদীৰ উদ্দেশ্য কি সন্ত্ৰাসবাদীৰ উদ্দেশ্য স্পষ্ট সন্ত্ৰাসবাদীয়ে আমাৰ ভাৰতীয়ক হত্যা কৰিছে আমাৰ ভাৰতবৰ্ষৰ সন্মানত আঘাত হানিছে আমাক বদলা লাগে বেকাৰ প্ৰশ্নৰ কোনো প্ৰয়োজন নাই বদলা লাগে দ্যাটছ ইট যিবোৰ মক্কেলে ছ'চিয়েল মিডিয়াত আহি পাকিস্তানৰ ছাপৰ্ট লৈ সন্ত্ৰাসবাদীৰ ছাপৰ্ট লৈ পোষ্ট কৰি আছে সেইবোৰ আচলতে নিজৰ ধৰ্মৰ বিষয়ে কোনো জ্ঞান অৰ্জন কৰাই নাই তেওঁ যদি নিজক মুছলমান বুলি পৰিচয় দিয়ে আমিনুল কোৱা অমুক তমুক কোৱা সেইবোৰ নিজকে মুছলমান বুলি পৰিচয় যদি দিছে তেনেহ'লে আচলতে ইছলাম ধৰ্মৰ বিষয়ে জানিবলগীয়া আছিল ইছলাম ধৰ্মই কেতিয়াও সন্ত্ৰাসবাদীৰ ছাপৰ্ট নলয় আৰু আমাৰ চৰকাৰে কাশ্মীৰৰ য়াং জেনেৰেশ্যনটোক প্ৰটেক্ট কৰিব লাগে মেণ্টেলি ফিজিকেলি কাৰণ তেওঁলোকক ইনভাইট কৰিছে যেন লাগিছে সন্ত্ৰাসবাদীয়ে আচলতে ধৰ্মৰ নাম লৈ মানৱ জাতিকটো হত্যা কৰিছে তাৰ উপৰিও আচলতে কাশ্মীৰৰ যি ইনকাম চ'ৰ্চ টুৰিজম তাত এটাক কৰিছে কাশ্মীৰৰ ক্ষতি কৰিছে কাশ্মীৰী যিবোৰ য়াং জেনেৰেশ্যন আছে তেওঁলোক এই কথাটো বুজিব লাগে আচলতে তেওঁলোকৰহে ক্ষতি কৰিছে আৰু তেওঁলোক যেন বিচলিত নহয় তাৰ কাৰণে আমাৰ চৰকাৰে মেণ্টেলি ফিজিকেলি ইকনমিকেলি সহায় কৰিব লাগে আৰু তাৰ পিছত আহিল অসমৰ এটা নিউজ চেনেল যিটো নিউজ চেনেলত এজনী ছোৱালীয়ে মডেলৰ নিচিনা আহি কৈ আছে টিক টিক 1 টিক টিক 2 টিক টিক 3 এটাক একশ্যন পাকিস্তান ধ্বংস যুদ্ধ আৰম্ভ হ'ল নিজৰ মন্তব্য দি থাকক কিন্তু মোৰ মতে মই যুদ্ধ ভাল নাপাওঁ মই যুদ্ধক ছাপৰ্ট নকৰোঁ এনেই যুদ্ধ পচন্দ নকৰোঁ তাৰ মাজতে ইণ্ডিয়া পাকিস্তানৰ মাজত যদি যুদ্ধ হয় সেয়া পচন্দনীয় নহয় কাৰণ দুয়োখন দেশৰে পাৰমাণৱিক বোমা আছে আৰু পাৰমাণৱিক বোমা কেনেধৰণে ক্ষতি কৰে সেয়া এবাৰ আপুনি চাওক নাগাচাকি এণ্ড হিৰোশ্বিমা তাতে কেনেধৰণে ভয়ানক দৃশ্য হৈছিল আৰু এতিয়াও আছে সেয়া ইণ্টাৰনেটত চাৰ্চ কৰিলে গম পাব সেয়ে পাৰমাণৱিক যিখন দেশত থাকিব সেইখন দেশৰ মাজত যুদ্ধ হোৱাটো কেতিয়াও পচন্দনীয় নহয় আৰু ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে কেতিয়াও সেয়া একচেপ্ট নকৰে পাৰ্মিশ্যন নিদিয়ে আৰু এতিয়াতো আমি ইণ্টেলিজেঞ্চ হৈছোঁ এতিয়া মানুহৰ ব্ৰেইন বৰ ইভলভ হৈছে বুদ্ধি জ্ঞান বৃদ্ধি পাইছে আৰু আমাৰ কমিউনিকেশ্যন ষ্ট্ৰং হৈছে মাধ্যম বৃদ্ধি পাইছে আমি কথা পাতি মিলাব লাগিব পিচফুলি যুদ্ধ নহয় যুদ্ধৰ দ্বাৰা মাথোহে ক্ষতি হ'ব পাকিস্তানত পাৰমাণৱিক আছে আৰু পাৰমাণৱিকৰ ক্ষমতা যদি সন্ত্ৰাসবাদীৰ হাতত থাকে পাগলৰ হাতত থাকে সেই পাগলে কি কৰিব কি নকৰিব কি জানো সেয়ে যুদ্ধ কেতিয়াও পচন্দনীয় নহয় আৰু যেতিয়া কৰিব লাগিব তেতিয়া উই আৰ ৰেডি